নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। গুৱাহাটী মহানগৰীৰ চাৰিওফালে দেখিবলৈ পোৱা গৈছে পকা ৰাস্তাত ড্ৰিল মেচিন চলাই গছপুলি ৰোপণ কৰিছে। গুৱাহাটী মহানগৰীৰ হাইৱেৰ চাৰিওকাষে দেখিবলৈ পোৱা গৈছে পকা হৈ থকা ৰাস্তাত ফুটা কৰি তাত গছপুলি ৰোপণ কৰিছে। পকা ৰাস্তাত ফুটা কৰি গছপুলি ৰোপণ কৰা দেখিবলৈ পোৱা গৈছে। হেয়াই নহয়, তাৰ লগে লগে গুৱাহাটী মহানগৰীখন চাফা কৰি পেলোৱা হৈছে। গুৱাহাটী মহানগৰীৰ চাৰিওফালে এতিয়া ৰং বিৰং কৰি তোলা হৈছে। আনকি ফ্লাইঅভাৰৰ তলত অংকন কৰি থোৱা জুবিন দাৰ ছবি পৰ্যন্ত মোহাৰি পেলোৱা হৈছিলে। গুৱাহাটী মহানগৰীখনত এতিয়া মুঠৰ ওপৰত ক'বলৈ গ'লে চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত খুবেই গুৰুত্ব আৰোপ কৰিছে। কিন্তু হঠাতে এনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন কিয়? হঠাতে গুৱাহাটী মহানগৰীৰ হাইৱেৰ কিনাৰত গছপুলি কিয় ৰোপণ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা? তাকো পকা ৰাস্তা ফুটা কৰি গছপুলি ৰোপণ কৰিছে। এইটো এটা চকুত লগা কাম কৰিছে অসম চৰকাৰে। কিন্তু ইয়াতে এটা বৃহৎ ৰহস্য জড়িত হৈ আছে। অসম চৰকাৰে এনেই পকা ৰাস্তা ফুটা কৰি গছপুলি ৰোপণ কৰা নাই। গুৱাহাটী মহানগৰীখনক এনেই চাৰিওফালে চাফা কৰা নাই। গুৱাহাটী মহানগৰীখনক এনেই ৰঙীন কৰি তোলা নাই। ইনফেক্ট জুবিন দাৰ ছবিখনো এনেই মুচি পেলোৱা নাই। ইয়াতে বহুতো ডাঙৰ এটা ৰহস্য জড়িত হৈ আছে। তো সেই ৰহস্যটোনো কি, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। গুৱাহাটী মহানগৰীখনক চাফা কৰি থকা দেখি, গুৱাহাটী মহানগৰীখনক কালাৰ কৰি থকা দেখি, বা গুৱাহাটী মহানগৰীৰ ৰাস্তাৰ কিনাৰত থকা যিবিলাক ফুটপাথ এৰিয়া, তো তাত ড্ৰিল মেচিন চলাই গছপুলি ৰোপণ কৰা কাৰ্য দেখি বৰ্তমান সময়ত অসমৰ জনসাধাৰণ হতভম্ব হৈ পৰিছে। কাৰণ এনেকুৱা ধৰণৰ এটা ছবি আগতে কেতিয়াও অসমত দেখা পোৱা নাছিলে। যিখন চৰকাৰে নেকি কেৱল গছপুলি কাটি থাকে, সেইখন চৰকাৰে পকা ৰাস্তা ফুটা কৰি তাত গছপুলি ৰোপণ কৰিছে। এইটো এটা চকুত লগা কথা, এইটো এটা ভাবিবলগীয়া কথা। কাৰণ অসম চৰকাৰে হঠাতে এনেকুৱা কিয় সিদ্ধান্ত লৈছে? তো ইয়াতে জড়িত হৈ থকা মেইন কাৰণটো হৈছে, গোটেইবিলাক সজাই পৰাই তোলাৰ মেইন কাৰণটো হৈছে জাপানৰ প্ৰধানমন্ত্ৰী সহ জাপানৰ বহুতো বিজনেছমেন আহিব আমাৰ অসমলৈ। 1 তাৰিখৰ পৰা 3 জুলাই পৰ্যন্ত আমাৰ অসমত 3দিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰী আহিব। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ সৈতে এখন বৈঠকত মিলিত হ'ব জাপানৰ প্ৰধানমন্ত্ৰী। জাপানৰ পৰা কেইবাজনো ডাঙৰ ডাঙৰ উদ্যোগপতি আহিব এতিয়া আমাৰ অসমলৈ। আৰু সেইবাবেই গুৱাহাটী মহানগৰীখনক চাফ চিকুণ কৰা হৈছে। সেইবাবেই গুৱাহাটী মহানগৰীৰ হাইৱেৰ কিনাৰত পকা ৰাস্তা ফুটা কৰি গছপুলি ৰোপণ কৰা আমি দেখিবলৈ পাইছোঁ। আনকি জুবিন দাৰ ছবিখনো মোহাৰি পেলোৱা আমি দেখিবলৈ পাইছোঁ। এতিয়া জুবিন দাৰ ছবিখন অৱশ্যে অসম চৰকাৰৰ ফালৰ পৰা মোহাৰি পেলোৱা নাই, কিন্তু কোনোবা লোকেতো মোহাৰিছে। তো সেই ব্যক্তিজন কোন হ'ব পাৰে, সেইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু গুৱাহাটী মহানগৰীখনক এতিয়া কালাৰফুল কৰি পেলাইছে। গুৱাহাটী মহানগৰীখনক চাৰিওফালে সেউজীয়া কৰি পেলাইছে। কাৰণ জাপানৰ পৰা আহিব ইনভেষ্টৰ, জাপানৰ পৰা আহিব জাপানৰ প্ৰধানমন্ত্ৰী। অসম চৰকাৰৰ ফালৰ পৰা হঠাতে এই যি পদক্ষেপ ল'লে, এই পদক্ষেপক লৈ এতিয়া বিতৰ্ক চলিছে। কাৰণ পকা ৰাস্তা ফুটা কৰি তাত গছপুলি ৰোপণ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল, সেই গছপুলিৰ কিনাৰত মাটি দিব লাগে, তাৰ বিপৰীতে চিমেণ্ট দি দিয়া আমি দেখিবলৈ পাইছোঁ। তো সেই গছপুলিসমূহ কিমান দিনলৈকে জীৱিত থাকিব? খুব বেছিতকৈ বেছি এমাহ বা 2 মাহ জীৱিত থাকিব। তাৰ পাছত গছপুলিসমূহ অট'মেটিকেলি মৰি গুচি যাব। পকা ৰাস্তা ড্ৰিল মেচিন চলাই ফুটা কৰি তাত গছপুলি ৰোপণ কৰিলে কিমান দিনলৈকেনো জীয়াই থাকিব? আপুনি নিজেই ঘৰত এটা পৰীক্ষা কৰি চাবচোন। আপোনাৰ ঘৰত পকা কৰি থোৱা ঠাইডোখৰত ফুটা এটা কৰি সৰুকৈ গছপুলি এটা ৰোপণ কৰিব আৰু গছপুলিটো চাৰিওফালে চিমেণ্টেৰে ঢাকি দিব। কেইদিনলৈ জীয়াই থাকিব? খুব বেছিতকৈ বেছি 10-15 দিন বা এমাহলৈ জীয়াই থাকিব। তাৰ পাছত সেই গছপুলিবিলাক মৰি গুচি যাব। আৰু তাৰ লগতে অসম চৰকাৰে এনেকুৱা কিছুমান কাম কাজ কৰিছিলে ৰাস্তা বনোৱাৰ নামত,
য'ত নেকি হাজাৰ হাজাৰ গছপুলি কাটি পেলাইছিলে তো সেইখন চৰকাৰে এতিয়া গুৱাহাটী মহানগৰীৰ চাৰিওফালে গছপুলি ৰোপণ কৰিছে তো ইয়াক লৈ চৰ্চা চলিছে ৰাইজে এতিয়া বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে অসম চৰকাৰক লৈ যে অসম চৰকাৰে এনে কাম কিয় কৰিছে ভাৰত আৰু জাপানৰ মাজত প্ৰত্যেক বছৰে কিছু এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈ থাকে এইবাৰ জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব মানে ভাৰতলৈ আহিব আৰু আমাৰ অসমত সেই অনুষ্ঠানটি আয়োজন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বা আমাৰ অসমত সেই অনুষ্ঠানটি আয়োজন কৰিছে আৰু আমাৰ অসমত এইবাৰ বহুতো নামী দামী বিজনেছমেন আহিব যেনে টয়োটা কোম্পানীৰ উদ্যোগপতিসকল সুজুকি কোম্পানীৰ উদ্যোগপতিসকল এনেকুৱা বহুতো নামী দামী কোম্পানীৰ উদ্যোগপতিসকল অসমত আহিব আৰু আমাৰ অসমত পইচা ইনভেষ্ট কৰিব আমাৰ অসমত এতিয়া তেওঁলোকে ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিব জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সেই বিজনেছমেন কেইজনো অসমত আহি উপস্থিত হ'ব এই দামী দামী কোম্পানীসমূহে আমাৰ অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প তাৰ লগতে এডভান্স মেনুফেকচাৰিং নৱীকৰণ প্ৰকল্প যেনে ৰিনিউৱেবল এনাৰ্জি আৰু লগতে ফুড প্ৰসেছিং এণ্ড কোল্ড চেইনৰ ওপৰত আমাৰ অসমত তেওঁলোকে বিনিয়োগ কৰিব বুলি জনাইছে আমাৰ অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প অলমোষ্ট সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি তো সেই প্ৰকল্পত ইনভেষ্ট কৰিব তাৰ লগতে আমাৰ অসমত মেনুফেকচাৰিং প্ৰকল্প স্থাপন কৰিব ডাঙৰ ডাঙৰ বিজনেছমেন সকলে তেওঁলোকৰ কোম্পানীবিলাক স্থাপন কৰিবৰ কাৰণে ইয়াতে মাটি মানে হয়তো মাটিও অসম চৰকাৰে দিব পাৰে জায়গা আমাৰ অসম চৰকাৰে দিব পাৰে যেনেকৈ টাটাক ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰিবলৈ দিছে ঠিক তেনেকৈ হয়তো সুজুকি কোম্পানীক তেওঁলোকৰ মেনুফেকচাৰিং প্লান্ট বহাবৰ বাবে ইয়াতে স্থান হয়তো অসম চৰকাৰে দিব পাৰে তাৰ লগতে ফুড প্ৰসেছিং বা যিবিলাক নেকি কোল্ড হাউছত ৰাখিব লগা বস্তু আমাৰ অসমৰ পৰা বৰ্তমান সময়ত বাহিৰা দেশলৈ বহুতো বস্তু যায় সেই বস্তুবিলাকক যাতে বেয়া নোহোৱাকৈ বহু দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰি তাৰ কাৰণে উন্নত মানৰ প্ৰযুক্তিবিদ্যা হয়তো আমাৰ অসমত আনিব পাৰে আৰু তাৰ বাবে হয়তো ডাঙৰ কোম্পানীবিলাকে বিনিয়োগ কৰিব পাৰে এনেকুৱা বহু কেইটা বিষয়ক লৈ এতিয়া আমাৰ অসমত ডাঙৰ ডাঙৰ উদ্যোগপতিসকলে পইচা ইনভেষ্ট কৰিব অৱশ্যে এইটো বেয়া কথা নহয় এইটো ভাল কথা কাৰণ বাহিৰৰ উদ্যোগপতিসকল আমাৰ অসমলৈ আহিব অসমত ইনভেষ্ট কৰিব ইয়াতে ডাঙৰ ডাঙৰ উদ্যোগ স্থাপন কৰিব অসমৰ যুৱক যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিব এইটো বেয়া কথা নহয় এইটো এটা ভাল কথাহে কিন্তু ইয়াৰ ফলত কিছু আশংকা আছে আমাৰ অসমৰ থলুৱা জনগণৰ বাবে যেনে আমাৰ অসমৰ জনগণে নিজৰ মাটি হেৰুৱাব লগা হ'ব পাৰে তাৰ লগতে সৰু সৰু যিবিলাক উদ্যোগ আছে উদ্যোগসমূহ হয়তো নষ্টও হ'ব পাৰে যেতিয়া ডাঙৰ ডাঙৰ প্লেয়াৰসকল আহি যাব ডাঙৰ ডাঙৰ প্লেয়াৰসকল অহাৰ লগে লগে সৰু সৰু উদ্যোগবিলাকে কম্পিটিশ্যন দিয়াটোত অসুবিধা হৈ পৰিব পাৰে বস্তু বাহনীৰ দাম বৃদ্ধি হোৱাৰ আশংকা আছে যেতিয়াই নেকি ডাঙৰ ডাঙৰ উদ্যোগ স্থাপিত হ'ব সেই উদ্যোগবিলাকৰ চাৰিওফালে বেপাৰ বাণিজ্য গঢ় লৈ উঠিব তো সেই উদ্যোগবিলাকৰ চাৰিওফালে হয়তো মাটি বাৰীকে আৰম্ভ কৰি ঘৰ দুৱাৰৰ ভাড়া পৰ্যন্ত বৃদ্ধি পাব খাদ্যবস্তুৰ দাম বৃদ্ধি পাব বস্তুবিলাকৰ পজিটিভ মানে চাইন যিদৰে আছে নিগেটিভ চাইনো আছে বস্তুবিলাকৰ যিদৰে নেকি ভাল আছে বেয়াও আছে হয়তো আপোনালোকে জানে এতিয়া যদি আপোনালোকে চাবলৈ যায় দুলীয়াজানত যদি এটুকুৰা মাটিও ল'বলৈ যায় আপোনালোকে লাখ লাখ টকা পৰিশোধ কৰিব লাগে তো থলুৱা মানুহবিলাকে সেই মাটি বাৰীবিলাক ক্ৰয় কৰিব নোৱাৰা হয় তেওঁলোকে সেই স্থানত ঘৰ দুৱাৰ বনাব নোৱাৰা হয় তেওঁলোকে সাৰ্ভাইভ কৰিব নোৱাৰে এনেকুৱা বহুখিনিয়েই সমস্যাই দেখা দি দিয়ে তো বৰ্তমান বিসকল আমাৰ অসমত বৰ্তমান সময়ত অসম চৰকাৰে যি পদক্ষেপ লৈছে হঠাতে যে গছপুলি ৰোপণ কৰিছে হঠাতে নলা নৰ্দমাবিলাক চাফা কৰিছে ৰঙীন কৰি তোলা হৈছে ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব আৰু আমাৰ অসমত 3 দিন থাকিব 3 দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী আৰু ফলত আমাৰ অসমক বিজনেছ দি যাব জাপানৰ প্ৰধানমন্ত্ৰীয়ে অসমত ইনভেষ্ট কৰিব জাপানৰ বহু কেইটা কোম্পানীয়ে তো বন্ধু বান্ধৱীসকল আপোনালোকেও হয়তো দেখা পাই আছিলে চাৰিওফালে হয়তো সোশ্যাল মিডিয়াত শ্বেয়াৰ হৈছিলে এই ফটোসমূহ আপোনালোকেও হয়তো ভাবিছিলে চাগে কিয় এনেকুৱা কৰিছে অসম চৰকাৰে হয়তো আপোনালোকে প্ৰশংসা কৰিছিলে অসম চৰকাৰক কিছু লোকে হয়তো ক্ৰিটিসাইজ কৰিছিলে তো সকলোবিলাক তথ্য আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিলো যে কিয় এনেকুৱা বিলাক কাম কাজ
কৰিবলৈ ট্ৰাই কৰিছে তো ইনফৰমেশ্যনটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম